কাৰণে আমাৰ মহিলাসকলক চেক প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 9 তাৰিখে আহিব। ইয়াতে আমাৰ শুক্লাই যিটো ষ্টেডিয়াম, যিটো চেণ্ট্ৰেল ফিল্ড আছে, তাতে হ'ব। আৰু তাৰ কাৰণে আজি সব আমি ব্যৱস্থাটো চাইছোঁ যে আমাৰ 32,000 মহিলাক ইয়াতে চেক প্ৰদান কৰিব। গতিকে মানুহখিনি আমাৰ একদমবাৰে ৰঙিয়া চিভিল এজ দিও পুৰাণা সেইটোৰ পৰা আহিব আৰু এইফালে কুমাৰিকাটা কাউলি এইফালৰ পৰা আহিব। গতিকে সেইটোৰ কাৰণে মানে গাড়ীবিলাক ক'ত ৰাখিব, পাৰ্কিং ক'ত কৰিব, সেইটোৱে আমি চাই আছোঁ। গোটেই বিষয়া মানে আজি আহি আছে, চবে যোৱাকালিও আহিলে। হেলিপেড মুখ্যমন্ত্ৰীৰ কাৰণে ক'ত চুইটেবল হ'ব, গতিকে সেইটোৱে আজি আমি অলপ পৰিদৰ্শন কৰিছোঁ। যিহেতু মোৰ গাঁও নাই, বাকী মানুহ আহক নাহক 32,000টোতো আহিবই চেক নিবলৈ। বাকীতো বিভিন্ন ধৰণৰ মানুহ থাকিব, বিষয়া কৰ্মচাৰী, আৰু ইয়াতো আপোনাৰ কি কয় পুলিচৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়া কৰ্মচাৰী চবে জড়িত না, প্ৰত্যেকটা ব্লগৰ কৰ্মচাৰী জড়িত। আমাৰ এতিয়া কি কয় SLRMৰ এমপ্লয়ীবিলাক জড়িত, তো সেইবিলাকৰ চব আহিব। গতিকে মই ভাবোঁ মানে 35,000 মানুহৰ সমাগম হ'ব। 35,000, 32,000টোৱে আপোনাৰ বেনিফিচাৰী, আৰু সেই বেনিফিচাৰীসকলৰ লগত কিছুমান মানুহ আহিব, আৰু আমাৰ দলীয় মানুহবিলাকতো থাকেই, ওচৰে পাজৰে মানুহক খবৰ ল'ব আহিব। গতিকে আমি এপ্ৰক্সিমেটলি 35,000 মানুহৰ কাৰণে ব্যৱস্থাটো কৰিব লাগিব। স্যাৰ, আন এটা প্ৰশ্নলৈ আহোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে পাৰদৰ্শিতাৰ ভিত্তিত তেওঁ প্ৰাৰ্থী টিকট প্ৰদান কৰিব, আৰু তেওঁ কৈছে 22খন নতুনত্বক তেওঁ বেছি প্ৰাধান্য দিব বুলি কৈছে। এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া? নাই, চোৱা, ইয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়ে গোটেইখিনি চাই আছে, আৰু পাৰ্টীৰ তাত নেতৃত্ব দিয়া ব্যক্তিসকল আছে, তেওঁলোকে চবটোৱে চাব। নিৰ্বাচনটো এটা দলে মানে বহুত দূৰলৈকে চাবলগীয়া হয়, তো সেইমতে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাৱটো প্ৰকাশ কৰিছে। গতিকে নিশ্চয় এই বিষয়ত মানে বহুতো কথা থাকে, যাতে ভৱিষ্যত প্ৰজন্মখিনিও বনাই লৈ যাই থাকিব পাৰোঁ। অকল পুৰণাখিনি হৈ থাকিলেও নহ'ব। গতিকে নতুন নতুন মুখত আৰু যুৱ চামক আগুৱাই লৈ আনিব লাগিব। এতিয়াতো মহিলাসকল আছে, তেওঁলোকে 27 চনৰ পিছত তেওঁলোকৰে 33% চিট। গতিকে এতিয়াৰ পৰা মহিলাখিনিকো লাহে লাহে নেতৃত্ব দিব পৰা মানে দায়িত্ব প্ৰদান কৰি যাই থাকিলেহে পিছত ৰাজ্যখন ভালদৰে প্ৰতিনিধিত্ব কৰিব, ৰাজনৈতিক দলকো ভালদৰে প্ৰতিনিধিত্ব কৰিব। আপোনাৰ ভিত্তিত কেনেকুৱা পাৰ্টি টিকট দিয়াটো বিচাৰিছে? নাই, চোৱা, মইতো পাৰ্টি টিকেট দিয়া মানুহ নহয়। মই ভাবোঁ যিয়ে প্ৰাৰ্থী বিচাৰিব চবৰেতো মানে নিজৰ নিজৰ দক্ষতা আছে। এতিয়া পাৰ্টিৰ মানে বিভিন্ন দিশটো চাব। 10জন মানুহ 10জনৰ দক্ষতা থকা, যদি ক'ৰবাত 15জন বিচাৰিছে, 5জন বিচাৰিছে, এই মানুহখিনি ৰাজনীতিকভাৱে আজি বহু বছৰৰ পৰা জড়িত হৈ কাম কৰি আছে, মন্ত্ৰীৰ লগতো থাকিছে, পাৰ্টি নেতাৰ লগতো থাকিছে। গতিকে কোনেও দক্ষতাত কম নহয়। তাৰ মাজেদি আমাৰ নেতাসকলে আৰু চাব সিটোৰ ভিতৰতে কেনেকৈ নেতৃত্ব দিব পৰা মানুহ লয়, আৰু বাকীখিনিকো লগত লৈ আগুৱাই লৈ যাব পাৰে। কাৰণ কেণ্ডিডেটটো এটাই দিব লাগিব। কিন্তু মই ভাবোঁ চব প্ৰাৰ্থীয়ে দক্ষতা আছে। এতিয়া বৰ্তমান বিজেপি 10 বছৰ অসমখন এতিয়া চলাই আছে। চৰকাৰৰ পৰা আৰম্ভ কৰি সামাজিক, আজি যে মহিলা উদ্যমিতা, তাতো সামাজিক মানুহক জড়িত, অৰুণোদয় সামাজিক মানুহৰ জড়িত, ৰেচন কাৰ্ডৰ জৰিয়তে চাউল চিনি দিয়াৰ পৰা আৰম্ভ কৰি মানুহক জড়িত, ছাত্ৰ ছাত্ৰীক আজি নিযুত মইনা, এতিয়া বাবা আঁচনি আহি আছে। গতিকে বিভিন্ন ধৰণৰ মানে আঁচনি আছে যিবিলাক সামাজিক, আৰু এই সামাজিক লাইনটোত পাৰ্টিৰ কাৰ্যকৰ্তাখিনি সম্পূৰ্ণ দায়িত্ব লৈ ফালে তেওঁলোকেও সজাগতাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কাম কাজবিলাক কৰি দিয়ালৈকে কাম কৰি আছে। গতিকে চবে টিম হিচাপে কাম কৰি আহি আছে। গতিকে সেই 10 বছৰত চবে এক্সপাৰ্ট হৈ গ'ল। নাই, চোৱা, এইটো চলি থাকিব। গতিকে মেট্ৰ'জতটো মেট্ৰ'জত হিচাপে থাকিব, আৰু চবৰ কথাটোৱে বিবেচনা কৰিব। গতিকে 3টা দলৰ নেতৃত্ব আছে, 4টা দলৰ নেতৃত্ব যিসকল আছে, তেওঁলোকে বহি ফালে মই ভাবোঁ চব মানে ধুনীয়াকৈ সেইবোৰ মিলাই ল'ব পাৰিব।